সমগ্ৰ ৰাজ্য জকাৰি যোৱা APSC কেলেংকাৰীৰ বিচাৰ প্ৰক্ৰিয়া প্ৰায় সমাপ্ত হ'ল। ৩২ জন মানক আপোনাৰ দোষী সাব্যস্ত কৰি জেল হাজতলৈ প্ৰেৰণ কৰিলে। ৰাকেশ পালৰ 14 বছৰ জেল হ'ল। বসন্ত দলে ছামেদুৰ ৰহমানক সশ্ৰম কাৰাদণ্ড বিহা হ'ল। সব ঠিকে আছে, কিন্তু আটাইতকৈ ডাঙৰ কথাটো আমি ক'ব খুজিছোঁ, এই যে ৰাকেশ পাল, যি ৰাকেশ পালে ২ নম্বৰী বহি ছপা কৰিছিল তেওঁৰ ভাতৃ ৰাজীৱ পাল, সেই ৰাজীৱ পালক আজি ৮ বছৰে অসম আৰক্ষীয়ে বিচাৰিয়ে নাপালে। ইতিমধ্যে ৰাজীৱ পাল যে অপৰাধী, ৰাজীৱ পাল যে দোষী সাব্যস্ত, এই কথাটো প্ৰমাণ হৈ যোৱাৰ পিছতো 2016 চনৰ পৰা 2024 চনৰ আজিলৈকে আৰক্ষীয়ে একো বিচাৰিয়ে উলিয়াব নোৱাৰে। কোনো এটা ক্লুৱেই লাভ নকৰিলে। আনকি ৰাজীৱ পালৰ ফটো এখনো প্ৰকাশ কৰিব নোৱাৰিলে, কোনো কেছ এটা অঁকা নহ'ল। কিয়? ৰাজীৱ পালক বিচাৰি নোপোৱাকৈ ৰাজীৱ পাল ক'ত গ'ল? মৰ্তনে স্বৰ্গত গুচি গ'ল। ক'ত গ'ল? এইখনতো অসমতে আছে, এইখন ভাৰতবৰ্ষতে আছে। গতিকে স্মাৰ্ট আৰক্ষী বুলি কৈ ফুৰা এই আৰক্ষীসকলৰ বাবে এয়া চৰম লাজৰ কথা নহয়নে? এক লজ্জাজনক ঘটনা নহয়নে? আৰু ইয়াৰ বাবে অসম আৰক্ষীয়ে উত্তৰ দিয়া উচিত নহয়নে? স্মাৰ্ট আৰক্ষী কিয় ইমান দিন বিচাৰি পোৱা নাই ৰাজীৱ পালক? কিয়? নে ৰাজীৱ পালৰ কোনো খৰচৰ নায়েই? ৰাজীৱ পালৰ কোনো বংশ নায়েই নেকি? নে কিবা ইচ্ছাকৃতভাৱে এই গোটেই বিষয়টোৰ পৰা ৰাজীৱ পালক কোনোবাই আঁতৰাই পঠাইছে? সাধাৰণ মানুহৰ ওপৰত বীৰপুৰুষ দেখুওৱা অসম আৰক্ষীয়ে ইমান দিন ৮ বছৰে ৰাজীৱ পালক বিচাৰি উলিয়াব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক। এনেই স্মাৰ্ট আৰক্ষী বুলি কৈ থাকিলে নহ'ব। আৰক্ষীয়ে বিভিন্ন সময়ত সাধাৰণ জনতাৰ ইচ্ছাৰ বিৰুদ্ধে গৈও কেতবোৰ কাম কৰিছে। তাৰ পিছতো ৰাজীৱ পাল ক'ত কেনেকৈ থাকিল? আৰু মন কৰিব প্ৰিয় দৰ্শক, যে এনেকুৱা কিছুমান কুখ্যাত অপৰাধী আৰক্ষীয়ে কেতিয়াও বিচাৰি উলিয়াব নোৱাৰে। কিমানজন এনেকুৱা চতুৰ কুখ্যাত ব্যক্তিয়ে আৰক্ষীৰ চকুত ধূলি দি মাহৰ পিছত মাহ পলাই থাকে আৰু শেষত উচ্চ ন্যায়ালয়ৰ জামিন লৈ আৰক্ষীৰ থানাত হাজিৰ হয়। এনেকুৱাতো কাৰবাৰ বহুত আছে। এনেকৈ একাধিক হত্যাকাৰীক বিচাৰি নোপোৱা নজিৰ এইখন অসমত আছে। আৰু তাৰ পিছতো যদি আমি কৈ থাকোঁ স্মাৰ্ট পুলিচ, এই স্মাৰ্ট পুলিচ সঁচাকৈ স্মাৰ্ট নে? আৰু আমি অনুমান কৰিব পাৰোঁ, এই ৰাজীৱ পালক যদি আটক কৰা হয়, ধৰা হয়, তেওঁৰ যদি সন্ধান পোৱা হয়, তেওঁক ধৰিলে আৰু বেছি হয়তো ভয়ংকৰ তথ্য পোহৰলৈ আহিব। তেওঁৰ প্ৰেছটোৰ লগত কোন কোন জড়িত আছিল, কাৰ নিৰ্দেশত কোনে কেনেকৈ তাত ডুপ্লিকেট বহি ছপাইছিল, এই গোটেই কথাবোৰ পোহৰলৈ আহিব। কেৱল ৰাকেশ পালেই নহয়, ৰাকেশ পালৰ ভাতৃহে ৰাজীৱ পাল। গতিকে এই গোটেই চক্ৰটোত চৰকাৰৰ মানুহ জড়িত নাথাকিলে ইমান ব্যাগম কেলেংকাৰী এটা সংঘটিত হ'ব নোৱাৰে। আৰু সাধাৰণ জনতাই এয়া নিশ্চিত যে ইয়াত চৰকাৰৰ ব্যাগম একাংশ জ্যেষ্ঠ লোক জড়িত আছিল, যাৰ ছত্ৰছায়াত, যাৰ নিৰ্দেশনাত গোটেই কাহিনীবোৰ সংঘটিত কৰিছিল এই ৰাকেশ পাল আৰু ৰাজীৱ পালে। গতিকে ৰাজীৱ পালক ধৰিব নোৱাৰাটো বৰ আচৰিত কথা, আৰু ৰাজীৱ পালক ধৰিব নোৱাৰাটো আৰক্ষীৰ চূড়ান্ত ব্যৰ্থতা। গতিকে এতিয়া যদিও APSCৰ কেলেংকাৰীৰ শেষ পৰ্যায় আহিল, ইতিমধ্যে দোষী সাব্যস্ত হ'ল, কাৰাদণ্ড হ'ল, অনাগত সময়ত চিহ্নিত হৈ থাকিব আটাইতকৈ ব্যৰ্থ অধ্যায়টো হ'ল ৰাজীৱ পালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো। আচৰিত নহয়নে? ৮ বছৰ মানুহজনক সুমূত্ৰ উলিয়াবই নোৱাৰে। ৮ বছৰ 2016 চনৰ পৰা তেওঁ ক'ত কেনেকৈ কি কৰিছিল, তেওঁৰ বিৰুদ্ধে কিবা অনুসন্ধান কৰা হৈছিল নে? এই কথাবোৰো নাই, এই কথাবোৰো কোনো জানিবলৈ নাই। গতিকে যদি এনেকৈ এৰি দিয়া হয়, এনেকৈ যদি সন্ধানহীন হয়, ইতিমধ্যে আদালতে ৰাজীৱ পালক সন্ধানহীন বুলি ঘোষণাও কৰিছে। আৰু তাৰ পিছতো আমি বাৰে বাৰে এটা কথাই ক'ব খুজিছোঁ, কিয় এই পৰিস্থিতিৰ সৃষ্টি হ'ল? কেনেকৈ সন্ধানহীন হৈ থাকিব পাৰে ৮ বছৰ? ইমানটা বিভাগ আছে, CID, CBI, আপোনাৰ অসম আৰক্ষী, বিভিন্ন পৰ্যায়ত আছে অসমত, ভাৰতবৰ্ষত। লগাই দিয়ক চবকে লগাই দি তেওঁক সন্ধান উলিয়াওক, আৰু সন্ধান উলিয়াই আচল ঘটনাটো কি জানক। কিন্তু কিয় জানিব? কিয় জানিব? ইয়াতেই গোটেই কথাবোৰ লুকাই আছে। ইয়াৰ অৰ্থ, মৰ্ম, গূঢ়াৰ্থ, ইচ্ছা, অনিচ্ছা, পৰিকল্পনা সকলোবোৰ কিয় বিচাৰি উলিয়াব, এই কথাবোৰতে হয়তো লুকাই আছে। আৰু এই কথাবোৰ সাধাৰণ জনতাই নিজে চিন্তা কৰক আৰু ভাবক যে আমাৰ এই প্ৰশাসনিক ব্যৱস্থাটো কাৰ লগত কিমান সহজ, কাৰ লগত কিমান কঠিন, কাৰ লগত কিমান জটিল, আৰু কাৰ ওপৰত ৰজা তেওঁলোক। এই গোটেই কথাবোৰ চিন্তা কৰক, বিবেচনা কৰক আৰু ভাবক। কিন্তু আমি ডিগ্ৰী ব্যক্তিয়ে ইয়াৰ এটা সমাধান বিচাৰোঁ। আইন সকলৰ বাবে সমান হওক। কোনো কুখ্যাত অপৰাধীয়ে যাতে এনেকৈ বছৰ বছৰ ধৰি আৰক্ষীৰ চকুত ধূলি দি এনেকৈ নোহোৱা হৈ থাকিব নোৱাৰে, সন্ধানী হৈ থাকিব নোৱাৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু যিকোনো পৰ্যায়ত যিকোনো ব্যৱস্থা গ্ৰহণ কৰি হ'লেও কুখ্যাত অপৰাধীসকলক চিনাক্ত কৰি কৰায়ত্ব কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰক। আৰু তাৰ বাবে যদি আৰক্ষীক স্মাৰ্ট আৰু কিবা অভাৰ স্মাৰ্ট, কিবা সাংঘাতিক কিবা কৰিব লাগে, তাকো কৰক চৰকাৰে। ধন্যবাদ।